মাহে মাহে অহাৰ দৰে এইবাৰ আহি গ'লোঁ মাৰ দৰ্শন কৰিবলৈ আৰু লগতে দৰ্শন কৰিব সেৱা জনাওঁ লগতে সদায় মাৰ মন্দিৰততো ভিৰ থাকেই ঠিক তেনেদৰে আজিও ভিৰ আছিলে আৰু আমি ভিৰ ফালি ফালি গৈ ধুনীয়াকৈ সেৱা কাৰিলোঁ একেবাৰে ভিতৰত যোৱাটোতো আৰু সম্ভৱ নহয় দিয়কচোন তাৰপিছত ভিতৰত গৈ বাহিৰতে সেৱা কাৰিলোঁ প্ৰদক্ষিণ কৰিলোঁ ধুনীয়াকৈ সেৱা কাৰি মেলি আমি ওলালোঁ ধুনীয়াকৈ মাৰ দৰ্শন এইবাৰ যাম দেখুৱাই আছোঁ তাৰ পাছত আহি দেখিছোঁ তেতিয়া 12টা বাজি গৈছিলেই নহয় ভোজনৰ লাইন এয়া দেখিছে কিমান মানে লাইন একদম দীঘলীয়া 12টাৰ লগে লগে অলপ ভিৰ হয় তাৰপিছত কমি যায় এয়া ভোগ তাৰপিছত ভোগ খাই মেলি ওলাই এইবাৰ আহিলোঁ ভুৱনেশ্বৰী মাৰ ওচৰত তাতেও আজি কিন্তু অকণমান ভিৰ আছে শুক্ৰবাৰে যিহেতু ভুৱনেশ্বৰী মাৰ মন্দিৰত যোৱা যায় আমিও সেইকাৰণে শুক্ৰবাৰ মিলিল কাৰণে গুচি গ'লোঁ তাৰে পাছত ওলাই আহি এইবাৰ এইটো দেখি যাবাগে চিনি পাইছেই সকলোৱে নতুনকৈ টাৰ্মিনেলটো বনাইছে যে আহি গ'লোঁ এইবাৰ উমানন্দত যাম বুলি এইবাৰ একেলগে গোটেইখিনি তাৰমানে ঘূৰিছোঁ আৰু আমি আছিলোঁ কামাখ্যাত 2জনী তাৰে পাছত হৈ গ'লোঁ 3জনী গ'লোঁ এইবাৰ উমানন্দলৈ তাৰপিছত তাইৰ চিন্তা দেখিছে বেলেগ কথা এটাত একদম গভীৰ চিন্তাত বহি আছিলে তাৰে পাছত বহাই দি নহ'ল আমাৰ মানে বহি আমনি লাগিলে এইবাৰ আহি বাহিৰত থিয় হ'লোঁ এই বাহিৰৰ এইখিনিত একদম বতাহটোৱে যে ইমান ভাল লাগিছে আৰু এইয়া পানীৰ মাজে মাজে গৈ আৰু কিছু সময়ৰ পিছত আমি উমানন্দ পাম বহুত বছৰ আৰু ছোৱালীকালতেই যোৱা তাৰে পাছত আহি একদম সকলো সলনি আৰু বহুত বেলেগ হৈ গৈছে সকলে এতিয়ালৈকে যোৱা নাই উমানন্দ মন্দিৰলৈ যদি যাব বিচাৰে টাৰ্মিনেলৰ সেইফালেৰে গৈ 100 টকা লৈ টিকট আপ ডাউন 50 টকা এবাৰ কাটিলেই হৈ যায় 2টা হৈ যায় তাৰে পাছত আপোনাক 1 ঘণ্টা সময় দিয়ে সেইখিনি সময়ৰ ভিতৰতে আপুনি দৰ্শন কৰি সেৱা কৰি আহিব লাগে আৰু লাষ্ট ফেৰীৰ আৰম্ভণি হয় 9:15 পৰা 4:30লৈকে একদম শেষৰ ফেৰীখন হৈছে 4:30 তাৰে পাছত এয়া আহি মন্দিৰৰ ভিতৰত সোমালোঁ ধুনীয়াকৈ সেৱা কাৰিলোঁ আৰু আমাৰ যিহেতু যাওঁতে বহুত দেৰি হৈছিলে সেইকাৰণে আমি একদম ভিতৰত লাইন পাতি সেৱা কাৰিবলৈ নহ'ল কাৰণ লাইনটো বহুত দীঘলীয়া আছিলে তাৰে পাছত এয়া আহি একদম ফ্ৰুটছৰ দোকান এনেকৈ আছে সেয়া ফ্ৰুটছ ল'লোঁ তাৰে পাছত গোটেইকেইজনী মিলি এয়া চানা বনাইছিলে সেয়া অকণমান খালোঁ খাই মেলি তাৰ পৰা ওলাই আহিলোঁ আশীৰ্বাদ লৈ মন্দিৰৰ পৰা চ' আজিলৈ ইমানে বাই বাই